আকৌ আহিছে বানৰ ভয়ংকৰ দৃশ্য হুৰা-হুৰে সোমাইছে পানী চিঙিল মথাউৰি মংগলদৈৰ সৰু ঔতলাত নোৱানৈ মথাউৰি চিঙাৰ পিছতেই শংকাত মংগলদৈৰ ৩খন গাঁও কি হৈছে এয়া কিয় প্ৰকৃতিয়ে ধাৰণ কৰিছে ৰুদ্ৰৰূপ শিৱসাগৰ চৰাইদেউ যোৰহাটৰ মহাপ্ৰলয় শেষ নহওঁতেই এইবাৰ শংকাত মংগলদৈবাসী কোন মুহূৰ্তত কি পৰিস্থিতিৰ সৃষ্টি হয় কোনো ঠিকনা নাই আচলতে এইবোৰ প্ৰকৃতিৰ খেলা বুলি ক'লেও তথাপিও আমি এটা ক'ব খোজোঁ বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ত আজি কিছুদিন আগৰ পৰা যদি তেওঁলোক সচেতন হয় আজি এই ধৰণৰ পৰিৱেশ সৃষ্টি নহ'ল যিয়ে নহওক এই মুহূৰ্তত আমি ক'ব পৰা অৱস্থা তথাপি আমি চাই সকলোখিনি ৰাইজ আছোঁ যদি পানী যথেষ্টখিনি বাঢ়ি যায় তেতিয়াহ'লে আমাৰ মানুহখিনিক ৰেস্কিউ কৰিব লাগিব যিদৰে সোঁত বৈছে ভয়ত আছে এতিয়া গাঁওবাসী বেঙাবৰা অহকা মথঙা গাঁও প্লাবিত হৈ পৰিছে দৰং জিলাৰ উদলা গাঁও পঞ্চায়তৰ অন্তৰ্গত বেঙাবৰা গাঁৱৰ কাঠৰপৰা চুবুৰীৰ ঠিক মাজ ঠাইতে হৈছে প্ৰায় 20 ফুটমান বহলকৈ মাথাউৰিটো ভঙা হৈছে কিন্তু আজি 2 বছৰৰ আগতে মেৰামতি যদিও হৈছিল সেই হিচাপে উৎকৃষ্ট হিচাপে মেৰামতি নোহোৱাৰ খাতিৰত এই আমাৰ আজি মাথাউৰিটোৰ দুৰৱস্থা হ'ল আৰু ভিতৰত সম্ভৱ ধুন্দুৰ আছিল নেকি সম্ভৱ সেনেকুৱা ধৰণৰ ধুন্দুৰ পানী অহাৰ লগে লগে হেৰিটো বহি যোৱাৰ লগে লগে পানীটো হেৰি হ'ল বহুত আৰু মানুহে সময় নাপালে এনেকুৱা ধৰণৰ অৱস্থা এটা হৈছে ঔতলা গাঁও পঞ্চায়তৰ এলেকা কাঠৰপৰা চুবুৰী প্ৰায় 2-3খন গাঁও যাবয়ে ঘৰতো মানুহ ঘৰৰ পানী উঠিছে এতিয়া পানী উঠিছে এতিয়া মোটামুটি ঠায়ে ঠায়ে কিমানমান পানী হৈছে প্ৰায় এক পকল এক বুক এক মূৰ কিমান মান সময়ত হৈছে এইটো ঘটনাটো এইটো প্ৰায় 10টাই ধৰা ব্যুৰো ৰিপৰ্ট টাইম 8